এবাৰ ৰাজ্যখনৰ নাম হলুৱাৰ দাবী উত্থাপন কৰিলে কলিতা জনগোষ্ঠী যৌথ মঞ্চই অসমৰ পৰিৱৰ্তে ৰাজ্যখনৰ নাম প্ৰাগজ্যোতিষপুৰ কৰাৰ দাবী যৌথ মঞ্চৰ দীৰ্ঘদিনীয়া জনগোষ্ঠীটোক চৰকাৰে বিভিন্ন ক্ষেত্ৰত উপেক্ষা কৰি অহাৰ পৰিপ্ৰেক্ষিতত এই দাবী মঞ্চৰ তেওঁলোকৰ মতে আহোমতকৈ কলিতা জনগোষ্ঠী এই ভূখণ্ডত বহু পুৰণি 200 বছৰৰ পূৰ্বে অহা চাহ শ্ৰমিকসকলকো চৰকাৰে জনজাতিৰ মৰ্যাদা দিয়াৰ পোষকতা কৰিছে কিন্তু কলিতাসকলক ইয়াৰ পৰা আঁতৰাই ৰখা হৈছে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাত আপত্তি নাই বুলি উল্লেখ কৰি মঞ্চই কয় যে আন জনগোষ্ঠীৰ লগতে কলিতাসকলকো জনজাতিৰ মৰ্যাদা দিব লাগিব উল্লেখযোগ্য যে অহা 22 ডিসেম্বৰত প্ৰাগজ্যোতিষপুৰ বীৰ ৰজা ভগদত্তৰ মৃত্যুৰ দিনটো প্ৰাগজ্যোতিষপুৰ দিৱস হিচাপে উদযাপন কৰা হ'ব বুলি তেওঁলোকে ইতিমধ্যে সদৰি কৰিছে যে অসম নামটো আমি এই কাৰণে মানে সলনি কৰিব বিচাৰিছো যে অসম নামৰ এই ভূখণ্ডৰ আগৰ যেটো ভূখণ্ড আছিল এই ভূখণ্ডৰ যি বুৰঞ্জী সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাইছে সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাইছে আপোনালোকে অলপ আগতে আমি কৈছো যে বীৰ লাচিতক আজি বিশ্ব দৰবাৰত নিচে আমি ভাল পাইছো কিন্তু লাচিতৰ আগতে বগলক ইয়াৰ পৰা খেদি পঠাইছিল পিঠুৱে মহাৰাজ পিঠুৱে কিন্তু পিঠুৰ কথা চৰকাৰে এবাৰো চিন্তা কৰা নাই আমি কুমাৰ ভাস্কৰ বৰ্মাৰ কথা কৈছো কুমাৰ ভাস্কৰ বৰ্মা এখন বিশাল দেশৰ অধিকাৰী আছিল কিন্তু কুমাৰ ভাস্কৰ বৰ্মাৰ সম্পৰ্কত চৰকাৰে হয়তো এখন কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয় তাত বনাই দিছে তাতে চৰকাৰৰ দায়িত্ব শেষ হ'ব নোৱাৰে অসম অকল 6 জনগোষ্ঠী হ'ব নোৱাৰে আজি চাহ জনগোষ্ঠী আহিব 2 বছৰ হোৱা নাই অসমত কিন্তু তেওঁলোকক জনজাতিকৰণ কৰিব আৰু 6000 বছৰৰ পৰা কলিতাসকল ইয়াত আছো আমাক জনজাতিকৰণ নকৰিব এইটো কেতিয়াও হ'ব নোৱাৰে 6 জনগোষ্ঠীৰ লগত যদি কলিতাসকলক জনজাতি নকৰে তেতিয়াহ'লে কিন্তু চৰকাৰৰ এই যেটো ব্যৱস্থা এই ব্যৱস্থাক আমি তীব্ৰ বিৰোধ কৰিম